ছমাহৰ আগত শিৱসাগৰৰ পৰা মিয়া চব খেদিল বুলি কৈছিল। ছমাহৰ আগতে মিয়া খালী কৰিছিলে শিৱসাগৰ, তাৰ পাছতে আকৌ মিয়া কেনেকৈ আহিল? এতিয়া নগাঁৱৰ মানুহে এতিয়া শিৱসাগৰত থাকিব নোৱাৰে, সেইটো কেনেকুৱা কথা এইটো আমি বুজি পোৱা নাই। মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ কৈছে, যেনেকৈ চলাইছে একাংশই, মানে নিজৰ কোনো বিচাৰ বিবেচনা বুদ্ধি বিবেক নাই, তেওঁলোকে সেইফালে গতি কৰিছে। ভাৰতীয় এজনক যদি বিদেশী বুলি কয়, মোক যদি বিদেশী বুলি কয়, মোক ক'লেতো এইটো বেলেগ কাহিনীয়ে হৈ যাব বাৰু। এনেকৈ কৈ দিয়ে মানে নামে বেনামে পৰিয়ালৰ নামত আপোনাৰ 100 বিঘা মাটি, গতিকে সেই কাৰ্যসূচীটো দেখিছে। আৰু সেই কাৰ্যসূচীবিলাক আমাৰ এই তথাকথিত জাতিটো বচাবৰ কাৰণে ওলোৱা এই সংগঠনবিলাক নেদেখে, মিয়া খেদা সংগঠনবিলাক। মানে তেওঁৰ দিনত, মুখ্যমন্ত্ৰীৰ দিনত খিলঞ্জীয়া মানুহৰ নিৰাপত্তা নাই। আপোনাৰ 1 লাখ মানুহক আপুনি সন্দেহ কৰিলে এজনকতো বাংলাদেশত থৈ আহিব পাৰিব লাগিছিল। বিদেশী বুলি আপুনি যাক চিনাক্ত কৰে, পুষ্টবেক নীতি যি প্ৰয়োগ কৰি আপোনালোকে বিদেশী খেদে, 12 ঘণ্টা 24 ঘণ্টাৰ পাছত সেইসকলক আকৌ স্বদেশী কৰি দিয়ে। আমি দেখিছোঁ সেই সন্দেহিত নাগৰিকেই ভাৰতীয় হৈ যায় 12 ঘণ্টাৰ পাছত, এনেকুৱা কাৰ্যসূচী দেখিছোঁ। মানে এনেকুৱা সংগঠনে নে কিয়ে নাজানো, সেই মানুহবিলাকে পিছে পিছে লাগি যায়। নিজস্ব বোলা বস্তু নাই নেকি? নিজৰ একো কথা বতৰা নাই নেকি? মানে মই এটা কথাই সুধিব খোজোঁ, ছমাহৰ আগত শিৱসাগৰৰ পৰা মিয়া চব খেদিল বুলি কৈছিলে। ছমাহৰ আগতে মিয়া খালী কৰিছিলে শিৱসাগৰ, তাৰ পাছতে আকৌ মিয়া কেনেকৈ আহিলে? কালি যিটো আমি দেখিছোঁ যে একাংশ সংগঠনৰ মানুহে ভাড়াত থকা কিছুমান মানুহ, নগাঁৱৰ মানুহ বুলি কৈছে। এতিয়া নগাঁৱৰ মানুহে এতিয়া শিৱসাগৰত থাকিব নোৱাৰে, সেইটো কেনেকুৱা কথা এইটো আমি বুজি পোৱা নাই। মানে বাকী কথাবিলাক আমি জানো যে এইখিনি মানুহক অবৈধ বেদখলকাৰী বা সন্দেহযুক্ত নাগৰিক বুলি উচ্ছেদ কৰিছে, সেইটো বেলেগ এটা চেপ্টাৰ। এতিয়া ভাড়াঘৰত থকা যিবিলাকে তাত ব্যৱসায় কৰি আছে, সেই ব্যৱসায় কৰি থকা মানুহে, নগাঁও জিলাৰ মানুহে শিৱসাগৰত থাকিব নোৱাৰে, তেনেকুৱা কিবা ৰুল আছে নেকি? তেনেকুৱা আইন কানুন আছে নেকি বাৰু? আজি যদি আপোনাৰ শিৱসাগৰৰ মানুহে নগাঁৱত থাকিব নোৱাৰে, নগাঁৱৰ মানুহে শিৱসাগৰত থাকিব নোৱাৰে, তেনেকুৱা যদি পৰিৱেশ আহে, তেনেহ'লে অসমখন থান-বান হ'বলৈ বেছিদিন নালাগিব। আজি আচলতে মূল শত্ৰুক আমি চিনি পোৱা নাই। আজি হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ মানুহক নচুৱাইছে, তেনেকৈ নাচি আছে একাংশ মানুহে। আমি দেখিছোঁ মানে হিমন্ত বিশ্ব শৰ্মাই যেতিয়া এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক কথা বতৰাবিলাক আৰম্ভ কৰে, তেতিয়া একাংশ মানে এনেকুৱা সংগঠনে নে কিয়ে নাজানো, সেই মানুহবিলাকে পিছে পিছে লাগি যায়। নিজস্ব বোলা বস্তুটো নাই নেকি? নিজৰ একো কথা বতৰা নাই নেকি? নিজাববীয়াকৈ একো এটা প্ৰগ্ৰেমছ কিয় ল'ব নোৱাৰে? মানে মই কিছুমান সংগঠন দেখি থাকোঁ, মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা সাম্প্ৰদায়িক ৰাজনীতি কৰিবৰ কাৰণে যেতিয়া তেওঁ আচলতে এটা প্ৰপাগাণ্ডা কৰি, যেতিয়া তেওঁ এই কাৰ্যসূচীবিলাক চলায়, ধৰক এইখিনি ভাৰতীয় মানুহকে সন্দেহযুক্ত নাগৰিক সজায় বিভিন্ন সময়ত। আমি দেখিছোঁ সেই সন্দেহযুক্ত নাগৰিকেই ভাৰতীয় হৈ যায় 12 ঘণ্টাৰ পাছত, এনেকুৱা কাৰ্যসূচী দেখিছোঁ। মৰিগাঁৱৰ পৰা এইখিনি মানুহক আপোনাৰ বাংলাদেশী বুলি সন্দেহ কৰিলে, বাংলাদেশ বৰ্ডাৰৰ ওচৰত ন' মেন্স লেণ্ড, তাত থৈ আহিলে। 24 ঘণ্টাৰ পাছত এইখিনিকে নিজৰ আমাৰ অসমৰ মানুহে গৈ আমাৰ নিজৰ অসমৰ মানে প্ৰশাসনৰ গাড়ীৰে তেওঁলোকক আকৌ ভোটাই লৈ আহিলে। এগৰাকী শিক্ষককো বাংলাদেশী সজাইছিলে, আপোনাৰ 24 ঘণ্টাৰ পাছত সেই শিক্ষকগৰাকী আকৌ ভাৰতীয় হৈ আকৌ এতিয়া শিক্ষকতা কৰি আছে। গতিকে বাংলাদেশী বা বিদেশী বিতৰণৰ পক্ষত আছোঁ দেই আমি। বিদেশী খেদক, আমি তাত সদায় সহযোগ কৰিম, কিন্তু বিদেশী খেদাৰ যিটো অস্ত্ৰ, যিটো লাইন, সেই লাইনটো ঠিক ঠাক কৰি লওক না। এতিয়া যিটো আপোনাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদেশী খেদাৰ নামত অসমত যি পানী ঘোলা কৰি আছে, সেইটো কি কৰি আছে? 10 কিলোমিটাৰ দূৰলৈ বিদেশী খেদিলে বিদেশী সমস্যা অসমৰ পৰা নাইকিয়া হৈ যাব নেকি? আজি আপোনাৰ য'ত য'ত উচ্ছেদ হৈছে আমি দেখি আছোঁ যে গোৱালপাৰাত উচ্ছেদ হৈছে, ধুবুৰীত উচ্ছেদ হৈছে, আপোনাৰ উৰিয়াম ঘাটত উচ্ছেদ হৈছে। য'তে উচ্ছেদ নহওক, তাৰ এইখিনি মানুহ 10 কিলোমিটাৰ দূৰলৈ খেদি পঠিয়ালে, তাৰ পাছত হৈ গ'ল নেকি বিদেশী সমস্যা সমাধান? বিদেশী সমস্যাটো সমাধান কৰিবৰ কাৰণে তেওঁলোক আচলতে আগ্ৰহী হয় নে নহয়? বিদেশী সমস্যা সমাধান কৰিবৰ কাৰণে আপোনাৰ বাংলাদেশৰ লগত প্ৰত্যাৰ্পণ চুক্তি হ'ব লাগিবনে নাই? পুষ্টবেক নীতিৰে বিদেশী সমস্যা সমাধান হয় নেকি? পুষ্টবেক কেইজনক কৰিলে? আপোনালোকৰ পুষ্টবেক নীতিটো কৈছোৱে যে আপোনালোকৰ ভেলিডিটি, বিদেশী বুলি আপুনি যাক চিনাক্ত কৰে, পুষ্টবেক নীতি যি প্ৰয়োগ কৰি আপোনালোকে বিদেশী খেদে, 12 ঘণ্টা 24 ঘণ্টাৰ পাছত সেইসকলক আকৌ স্বদেশী কৰি দিয়ে। সেই নীতিৰে কেতিয়াও অসমৰ যি দীৰ্ঘদিনীয়া সমস্যা, বিদেশী সমস্যা সমাধান নহয়। বিদেশী স্বদেশী চিনাক্ত হ'ব NRCৰ জৰিয়তে। এতিয়া NRC ডাষ্টবিনত কোনে পেলাই থৈছে? NRC জাতীয় স্বপ্ন আছিলে অসমৰ ৰাইজৰ। NRC সকলোৱে ফিল আপ কৰিছিলে, এটাই সপোন আছিলে যে বিদেশী সমস্যাটো আমি সমাধান কৰিম। সেইকাৰণে লাইন পাতি শ মানুহৰ আপোনাৰ বিভিন্ন কাৰণত মৰিবলগীয়া লাইন পাতি। গতিকে এতিয়া জাতীয় স্বপ্নটো যি আছিলে অসমৰ ৰাইজৰ, সেইটো ডাষ্টবিনত পেলাই থৈছে। তাৰ পাছত এতিয়া মানে বিদেশী খেদাৰ নামত একাংশ সন্দেহযুক্ত মানুহ বুলি তেওঁলোকে প্ৰচাৰ কৰিছে, তাকে আকৌ সন্দেহযুক্ত বুলি কয় বাংলাদেশলৈকেও পোৱাবগৈ নোৱাৰে। আপোনাৰ 1 লাখ মানুহক আপুনি সন্দেহ কৰিলে এজনকতো বাংলাদেশত থৈ আহিব পাৰিব লাগিছিলে। এজনকো কিয় পৰা নাই? আজিৰ দিনটোলৈকে এজন আপোনালোকে উচ্ছেদ কৰা, বাংলাদেশী সদায় উচ্ছেদ কৰা এজন মানুহক বাংলাদেশত কিয় থৈ আহিব পৰা নাই? সেই ভিডিঅ'টো আমি কিয় আপোনাৰ টিভিত দেখিবলৈ পোৱা নাই? এই উচ্ছেদ কৰা 1 লাখ পৰিয়ালক উচ্ছেদ কৰি ধৰি লৈছোঁ, সেই মানুহবিলাকক আপোনালোকে বিদেশী যে সজালে, বিদেশী সজোৱাৰ পাছত একাংশ ভাৰতীয় মানুহক যদি আপুনি বিদেশী সজাই থাকে, বাৰম্বাৰ যেতিয়া বিদেশী এনেকৈ সজাই থাকিব, ভাৰতকে যেতিয়া বিদেশী সজাই থাকিব, মানে এটা কথা স্পষ্ট হৈ যায়,
মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সঁচা সঁচিকে বিদেশীক খেদিব নোখোজে এই বিদেশী সমস্যাটোক লৈ বিদেশী স্বদেশীক লৈ তেওঁ এই সাম্প্ৰদায়িক ৰাজনীতি কৰি তেওঁ আচলতে তেওঁ পলিটিকেল ভৱিষ্যতটো তেওঁ এটা আপোনাৰ সেট কৰি থব খুজিছে মানে তেওঁ যেতিয়া নিৰ্বাচন আহিব তেতিয়া এইখিনি মানুহক উচ্ছেদ কৰিব আপোনালোকে এটা কথা মই কৈ দিছোঁ আজি যিখিনি মানুহক তেওঁ সন্দেহযুক্ত বাংলাদেশী বুলি উচ্ছেদ কৰিছে সেইখিনি মানুহকে 2026 নহয় জানো 26ত এইখিনি মানুহ উচ্ছেদ কৰিছে বুলি ভোটটো ল'ব তাৰপিছত দেখিব যেতিয়া 31 চন আহিব একেখিনি মানুহকে আকৌ তেওঁ আচলতে উচ্ছেদ কৰি আকৌ ভোট বিচাৰিব মানে এই কথা বতৰাৰ জৰিয়তে অসমৰ মানুহৰ মূল সমস্যাবিলাক আমাৰ মনৰ পৰা নাইকিয়া কৰিবৰ কাৰণে এটা এজেণ্ডা ফিক্স কৰি লৈছে আজি আপোনাৰ 180 টকীয়া মিঠাতেল যিটো দাম ধাৰা সেই দাম আজি 230 টকা হৈ গ'ল 50 টকা বৃদ্ধি হৈ গ'ল সেইবিলাক আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেখা নাপায় আমাৰ মানুহৰ পৰা লুকুৱাবৰ কাৰণে এইবিলাক যে মূল সমস্যা নহয় ডাইভাৰ্ট কৰিছে এতিয়া হিন্দু মুছলমান কৰি সেই কথা বতৰাবিলাক আমি দেখিছোঁ মানুহৰ যিবিলাক মৌলিক সমস্যা সেইবিলাকৰ ফালে তেওঁ নাযায় আজি মই এটা কথা কৈ থাকোঁ আপোনাক আমি কৃষক মুক্তি সংগ্ৰাম সমিতি ৰিপ্ৰেজেণ্ট কৰোঁ আজিৰ দিনটোত সমগ্ৰ অসমৰ খেতি পথাৰবিলাক পানী যোগানৰ অভাৱত চিৰাল ফাট মেলিছে তাৰ পাছতো ক'তো আচলতে পানী যোগানৰ ব্যৱস্থা নাই এইবিলাকলৈ নাযায় মুখ্যমন্ত্ৰী আজি আপোনালোকে নিশ্চয় দিছে মূল্যবৃদ্ধিৰ কথাটো কৈছে ঔষধৰ সাংঘাতিক ধৰণৰ মূল্যবৃদ্ধি হৈছে আজি আপোনাৰ পথাৰত পানী যোগানৰ ব্যৱস্থা নাই আজি আপোনাৰ ডাঙৰ যিবিলাক ইছ্যুছ আছিলে আপোনালোকে জানে যাক লৈ তেওঁলোকে ৰাজনীতি কৰে যে তেওঁলোকে যেতিয়া আমি কা আন্দোলন কৰিছিলোঁ সেই সময়ত তেওঁলোকে ক'লে যে অসম চুক্তিৰ 6 নং দফা তেওঁলোকে দাড়ি কমা সহিতে আখৰে আখৰে ৰূপায়ণ কৰিব সেইটোকো আকৌ ডাষ্টবিনত পেলাই থৈছে সেই কাম কাজ নকৰে আজি খিলঞ্জীয়া নিৰাপত্তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কোনটো কাৰ্যসূচী লৈছে আজি খিলঞ্জীয়া কেনেকৈ নিৰাপদ হ'ব এতিয়া অসমত যে আপোনাৰ আগ্ৰাসন হৈছে বহিৰাগত মানুহে অসমৰ মাটি বাৰী সকলো যে আপোনাৰ কাঢ়ি লৈ গৈছে চৰকাৰৰ সহযোগিতাত এইবিলাক কেনেকৈ বন্ধ হ'ব তাৰ কাৰণে কিবা ৰুটমেপ আছে নেকি মুখ্যমন্ত্ৰীৰ আজি আমি দেখিছোঁ যে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পাছত চাৰিওফালে আচলতে আদানী আম্বানীক মাটি গটোৱা এটা কাৰ্যসূচী চলিছে আপোনালোকে নিশ্চয় দেখিছে যে এই শেহতীয়াকৈ গুৱাহাটীৰ যি আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ সেই বিমানবন্দৰৰ কাৰণে এতিয়া তাত এৰ'চিটি নিৰ্মাণ কৰিব সেই বিমানবন্দৰ সংলগ্ন কৰি কাষতে তাৰ কাৰণে এতিয়া আমাৰ খিলঞ্জীয়া মানুহে এতিয়া মাটি দিব লাগে মাটি কোনবিলাক মানুহে দিব যিবিলাকে অলৰেডি 3বাৰ মাটি দিলেই এতিয়া য'ত ঘৰ সাজি মানুহে বসবাস কৰি আছে খিলঞ্জীয়া শৰ্মা মানুহ তালুকদাৰ মানুহ দাস মানুহ সেই মানুহবিলাকৰ ঘৰ ভেটি এতিয়া আপোনাৰ তেওঁ কাঢ়ি নি আদানীৰ হাতত তুলি দিব খুজিছে মানে তেওঁৰ দিনত মুখ্যমন্ত্ৰীৰ দিনত খিলঞ্জীয়া মানুহৰ নিৰাপত্তা নাই সেই কথাবিলাক আমি দেখি আছোঁ আৰু এটা কাৰ্যসূচী চলিছে যিটো সময়ত আদানী আম্বানীক মাটি গটোৱা এটা কাৰ্যসূচী তাৰ সমান্তৰালভাৱে দেখিব যে বিজেপিৰ মন্ত্ৰী বিধায়কে সাংঘাতিক ধৰণে অসমত মাটি সম্পত্তি গোটাইছে আজি দেখিছে নাই জয়ন্তমল্ল বৰুৱা তেওঁ কেনেকৈ শ বিঘা মাটি দখল কৰিছে আজি আপোনাৰ ৰঙিয়াত প্ৰায় 107 বিঘা মাটি তাৰে 39 বিঘা মাটি পট্টা আছে বাকীবিলাক জলাশয়ৰ মাটি দখল কৰিছে আজি আপোনাৰ এই তেজপুৰতো প্ৰায় 50 বিঘা মাটি তেওঁ লৈছে আজি বিজেপিৰ মন্ত্ৰী বিধায়ক আপুনি দেখিব তেওঁলোকৰ সা সম্পত্তি কেনেকৈ বাঢ়িছে আজি দিলীপ শইকীয়া সভাপতি ভাল ভাল ভাষণ দিয়ে সেই মানুহজনৰ বোলে 18 কোটি টকাৰ বিল্ডিং এই বেহাৰবাৰীত মানে লাল মাটি তেওঁ বনাইছে গতিকে এফালৰ পৰা আমাৰ খিলঞ্জীয়া মানুহবিলাক ৰাস্তাত আহিছে আনফালে তেওঁলোকে মৌজ মস্তি কৰিছে আজি বিজেপিৰ মন্ত্ৰী বিধায়কে মৌজ মস্তি কৰিছে যিটো সময়ত খিলঞ্জীয়া পৰিয়ালক একথা মাটি দিব নোৱাৰে সেই সময়ত তেওঁলোকৰ নামত নামে বেনামে পৰিয়ালৰ নামত আপোনাৰ শ বিঘা মাটি গতিকে সেই কাৰ্যসূচীবিলাক দেখিছে আৰু সেই কাৰ্যসূচীবিলাক আমাৰ এই তথাকথিত জাতিটো বচাবৰ কাৰণে ওলোৱা এই সংগঠনবিলাক নেদেখে মিয়া খেদা সংগঠনবিলাক মিয়া খেদিছে যদি পাৰ্মানেণ্টকৈ খেদক না 6 মাহৰ আগত আপোনালোকে মিয়া খেদি খালী কৰিলোঁ বুলি কয় তাৰপাছত আকৌ কালি কেনেকৈ মিয়া ওলালে তাত আজি শিৱসাগৰত কেনেকৈ মিয়া ওলালে আকৌ আপোনালোকে খেদিছিল নে আপোনালোকে মোটা অংকৰ বিনিময়ত সেই 6 মাহৰ আগত খেদা মিয়াবিলাক আকৌ আনি আকৌ মানে নাটকখন আৰম্ভ কৰিছে নেকি সেই কথা বতৰাবিলাক আপোনালোকে বিবেচনা কৰি চাওক প্ৰশ্ন এটা সুধিলে উত্তৰটো ভালকৈ দিব নোৱাৰে যে বোলে নগাঁৱৰ মানুহে শিৱসাগৰত থাকিব তেতিয়া পাৰিব বুলি কৈছে কিহৰ ভিত্তিত খেদিছে একো পৰীক্ষা নিৰীক্ষা নাই মই সেই কথাটো কৈ আছিলোঁ এতিয়া যে ভাৰতীয় হয়নে আপোনাৰ বিদেশী হয় সেই কথা বতৰাবিলাক চাব লাগিবনে নাই কোনোবাই আমুকক এই মানুহজনক বিদেশী বুলি দেখুৱাই দিলেই এই সংগঠন যদি সঁচা সঁচিয়ে কৰিছে তেওঁলোকৰ দায়বদ্ধতা বস্তুটো ৰেছপনচিবিলিটি বস্তুটো আছেনে নাই ভাৰতীয় এজনক যদি বিদেশী বুলি কয় মোক যদি বিদেশী বুলি কয় মোক ক'লেতো হয়তো বেলেগ কাহিনীয়ে হৈ যাব বাৰু এনেকৈ কৈ দিয়ে মানে আপোনাৰ এইখিনি মানুহক এনেকৈ অত্যাচাৰ চলাই থকা হৈছে গতিকে তেওঁক যেতিয়া বিদেশী বুলি কৈ দিব একে মানুহ একে ভাৰতীয় তেওঁৰ সেই যাক তেওঁ আচলতে আজি দম দি আছে তেওঁৰ অধিকাৰ যিমান সেই সংগঠনৰ নেতাৰো অধিকাৰ সিমানেই তেওঁক স্পেচিয়েলি ভাৰতৰ সংবিধানে তেনেকুৱা ধৰণৰ আইনৰ জৰিয়তে তেওঁক স্পেচিয়েল কেটেগৰীৰ মানুহ নহয় তেওঁ তেনেকুৱা হয় নেকি তেওঁ যে আপোনাৰ যাক সন্দেহ কৰিব তেওঁকে যে দম দি থাকিব তেওঁক কিবা আইনে সেই হেৰি দিছে নেকি তাক অধিকাৰ দিছে নেকি সেই মানুহবিলাকক সেই কথা বতৰাবিলাক আছে গতিকে এটা কথা কওঁ যে এই বিদেশী স্বদেশীৰ নামত হিন্দু মুছলমানৰ নামত মিয়া খেদাৰ নামত নাটকবিলাক বন্ধ কৰক মই কৈছোঁ যে 10 কিলোমিটাৰলৈ খেদি আপোনালোকে হিৰো হ'বলৈ নাযাব ইতিমধ্যে যিবিলাক মানুহক আচলতে বিদেশী সন্দেহযুক্ত নাগৰিক সজাইছে সেইবিলাক মানুহক সঁচা সঁচিকৈ বিতৰণেই কৰিব পৰা নাই গতিকে বিতৰণ যিহেতু কৰিব পৰা নাই তেনেহ'লে তেওঁলোক ভাৰতীয় হ'ব লাগিব সেইকাৰণে চৰকাৰেও কৰিব পৰা নাই গতিকে সেই কথা বতৰাবিলাক সকলোৱে চালি জাৰি চাওক কোনো কাৰণতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উচতনিত
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উচতনিত কোনো সংগঠনৰ মানুহে কাম কৰা উচিত নহয় সেইটো জাতিটোৰ কাৰণে আচলতে বিপদজনক কথা এতিয়া ভাতৃঘাতী সংঘৰ্ষ লগাব খুজিছে যাৰ আচলতে বেনিফিট ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানে সেই কথাটো আমি দেখি আছো মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ কৈছে যেনেকৈ চলাইছে একাংশই মানে নিজৰ কোনো বিচাৰ বিবেচনা বুদ্ধি বিবেক নাই তেওঁলোকে সেইফালে গতি কৰিছে সেই কথা বতৰাবিলাক জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক গতিকে এনেকৈ অসমীয়া মানুহৰ যিবিলাক মূল সমস্যা যিবিলাক সমস্যাক লৈ অসমৰ মানুহ যুঁজি আছে সেইবিলাক পাহৰাবৰ কাৰণে এই ফটো আমি মানে পাব্লিচিটি ষ্টাণ্টৰ কাৰণে যিবিলাক নাটকবিলাক কৰিছে এইবিলাক বন্ধ কৰক